আজি মুকলি কৰা হ'ব ভৰভোগৰ মইনবুৰী সত্ৰৰ মণিকূট গৃহ। প্ৰায় 1,27,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সত্ৰৰ মণিকূট গৃহ। 532 বছৰ পূৰ্বে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাই স্থাপন কৰা সত্ৰখনৰ মণিকূট গৃহৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী। প্ৰাকৃতিক দুৰ্যোগকে ধৰি আন বহু সংকটৰ পিছত 2005 চনত ভৰভোগলৈ স্থানান্তৰ কৰা হৈছিল এই সত্ৰখন। আমি পুনে আপোনালোকক এই কাৰ্যসূচীৰ কিছু পৰিৱেশ দেখাবৰ বাবে লৈ যাব বিচাৰিছোঁ, য'ত উপস্থিত আছে আমাৰ নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰী। সীমান্ত, মই পুনে আপোনাৰ কাষলৈকে আহিছোঁ। হয় চাওক, 1471 চনতে শ্ৰী শ্ৰী নাৰায়ণ দাস আটা ঠাকুৰীয়ে প্ৰতিষ্ঠা কৰা মইনবুৰী সত্ৰ পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বিভিন্ন দুৰ্যোগত পৰি মইনবুৰী সত্ৰ 2005 চনৰ 28 অক্টোবৰ তাৰিখে ভৰভোগত স্থানান্তৰ কৰা হৈছিলে আৰু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে কীৰ্তন গৃহৰ ইতিমধ্যে মুকলি কৰা হ'ল আৰু তেওঁ বুঢ়া সত্ৰাধিকাৰ মইনবুৰী সত্ৰৰ গণেশ চন্দ্ৰ অধিকাৰীয়ে উদ্বোধন কৰিলে কীৰ্তন গৃহৰ। তাৰ সমান্তৰালভাৱে ইয়াত উপস্থিত আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক ইয়াতে উপস্থিত আছে। এক আধ্যাত্মিক পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে। যিহেতু পৰিচালনাৰ দায়িত্বত থকা এই মুহূৰ্তত অপূৰ্ব অধিকাৰী মোৰ সৈতে আছে, তেওঁৰ পৰাই মই জানিবলৈ যত্ন কৰিম। এক ইতিহাস আছে মইনবুৰী সত্ৰৰ, বিভিন্ন দুৰ্যোগৰ মাজেৰে পাৰ হৈছে মইনবুৰী সত্ৰ। আজিৰ দিনটোত এক আশাৰ সঞ্চাৰ হৈছে, এক ভাল খবৰ বুলি ক'ব লাগিব। আজিৰ দিনটোত উদ্বোধন হ'ল আনুষ্ঠানিকভাৱে কীৰ্তন গৃহ। আজি ভৰভোগৰ সত্ৰখনৰ প্ৰায় 1,25,00,000 টকা ব্যয় সাপেক্ষে মণিকূট আৰু কীৰ্তন ঘৰৰ নৱনিৰ্মিত ভৱনটো আজি মুকলি কৰা হ'ল। এই সত্ৰখনৰ পূজ্যপাঠ সত্ৰাধিকাৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী প্ৰভুৰ হাতেৰে আজি এই কীৰ্তন ঘৰৰ মণিকূটটো উন্মোচন কৰা হৈছে। ইতিমধ্যে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু, ডেকা সত্ৰীয়া গৌতম পাঠক, বিভিন্ন সত্ৰৰ প্ৰতিনিধি, বাপ বান্ধৱ, ভকত বৈষ্ণৱ আই মাতৃসকলৰ উপস্থিতিত সম্পূৰ্ণ এক মাংগলিক কাৰ্যকলাপেৰে আমি আজি এই মণিকূট আৰু কীৰ্তন ঘৰৰ শুভ উন্মোচন কৰা হ'ল। ইয়াৰ লগে লগে সত্ৰৰ যিখন আপোনাৰ গুৰু আসন, নৱনিৰ্মিত গুৰু আসনখন ইতিমধ্যে আমাৰ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া তেখেত আমাৰ গৌতম পাঠক প্ৰভুজনাই তেখেতে প্ৰতিষ্ঠা কৰিলে আনুষ্ঠানিকভাৱে, আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব পালনাম দিনজোৰা কাৰ্যসূচীৰে। আৰু দিনৰ ঠিক 12 বজাত আমি মূল তোৰণখন প্ৰায় 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈছোঁ, আৰু সেই মূল তোৰণখনৰো আমি আধাৰশিলা স্থাপন কৰিবলৈ আগবাঢ়িম। ওপৰত মইনবুৰী সত্ৰৰ সৈতে যিসকল লোক জড়িত, যি দুৰ্যোগৰ বিষয়ে জানে, মইনবুৰী সত্ৰৰ পূৰ্বৰ যি ইতিহাস আছে, এই সকলো লোকে আজি উপস্থিত হ'ব। সকলোৰে হয়, আজি সেই গোটেই বিষয় সামৰি আমি দিনৰ ঠিক 12:30 বজাত মইনবুৰী সত্ৰৰ ইতিহাস সংকলন আৰু সত্ৰাধিকাৰ প্ৰভু শ্ৰী গণেশ চন্দ্ৰ অধিকাৰীৰ কেনেকুৱা জীৱনগাথা আছিল, কিমান কষ্টকৰ, কিমান সংগ্ৰামী জীৱনগাথা, সমগ্ৰ বিষয় সামৰি এখন আমি গ্ৰন্থ উন্মোচন কৰিম, সংকলন এখন উন্মোচন কৰিম, আৰু তাত সমগ্ৰ বিষয় আমি সামৰি আনিম। আৰু দ্বিতীয়তে আমি এই অসম আন্দোলনৰ সময়ত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সত্ৰাধিকাৰক পৰিয়াল কেনেকৈ নিৰ্যাতিত হৈছিল, কেনেকৈ মানে এটা বিশাল সংকটজনক পৰিস্থিতিৰ মাজেৰে এই সত্ৰখন পাৰ কৰিব লগা হৈছিল, এই সমগ্ৰ বিষয় সামৰি আজি ভকত বৈষ্ণৱসকলৰ মাজত আমাৰ আলোচনা হ'ব, আৰু ইয়াত ইতিহাস সংকলন এখন উন্মোচন হ'ব, আৰু ইয়াৰ লগে লগে আমি পালনাম অনুষ্ঠিত কৰিম। সমগ্ৰ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। হয়, বিভিন্ন সময়ত বিভিন্ন দুৰ্যোগৰ মাজেৰে পাৰ হৈ আহিছে মইনবুৰী সত্ৰ। সেয়া 1983 চনৰ কথাই হওক বা প্ৰাকৃতিক দুৰ্যোগৰ কথাই কোৱা হওক, এই মুহূৰ্তত ডেকা সত্ৰীয়াগৰাকী মোৰ সৈতে এই মুহূৰ্তত আছে। তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। মইনবুৰী সত্ৰৰ এক সুকীয়া ইতিহাস আছে, বিভিন্ন দুৰ্যোগ। হয়, পৰম সৌভাগ্যৰ কথা, আজি এটি সপোন বাস্তৱলৈ ৰূপান্তৰ হ'বলৈ গৈ আছে। ভগৱন্ত প্ৰভুৱে কৃপা কৰিছে। যোৱা বছৰকেইটাত অতি দুৰ্ভাগ্য আছিলে, বিভিন্ন ধৰণৰ দুৰ্ভাগ্য, প্ৰাকৃতিক দুৰ্যোগেই হওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ সীমান্ত চৌধুৰী আমাক সেই পৰিৱেশ পোনপটীয়াকৈ দেখুওৱাৰ বাবে।